ওদালগুৰিত হাতী মানুহৰ সংঘাত, সাতঘৰীয়াত নিহত এগৰাকী 52 বছৰীয়া মহিলা। ওদালগুৰি ভূটান সীমান্তৰ পৰা নামি অহা বন্যহস্তী জাকে নুনাই ফেৰফাং সমষ্টিৰ হাতীগড় চাহ বাগিচাৰ ওচৰত থকা গাঁও সাতঘৰীয়া অঞ্চলত সোমাই নিশা 1 মান বজাত ফাগুনী মুণ্ডা নামৰ এগৰাকী 52 বছৰীয়া মহিলাক হত্যা কৰে। জানিব পৰা মতে মহিলাগৰাকী নিজৰ ঘৰত শুই আছিল আৰু সেই সময়তে বনৰীয়া হাতীৰ জাকটো ঘৰ ভাঙি ঘৰৰ ভিতৰত সোমাই মহিলাগৰাকীক ঘৰৰ বাহিৰলৈ উলিয়াই আনি হত্যা কৰি 3 ভাগত বিভক্ত কৰিছিল। অঞ্চলটোত ইতিমধ্যে অঞ্চলটোত এক দুখ লগা পৰিৱেশে বিৰাজ কৰিছে ফাগুনী মুণ্ডাৰ হত্যাৰ পিছতে। জানিব পৰা মতে অঞ্চলটোৰ হাতী সংৰক্ষণ পাবলৈ চৰকাৰক বাৰংবাৰ দাবী জনাই আহিছে, কিন্তু চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ ফলস্বৰূপে এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ পাইছে আৰু স্থানীয় ৰাইজে এই সম্পৰ্কত প্ৰতিবাদ কৰি চৰকাৰক আহ্বান জনায় হাতী সমস্যা নিবাৰণৰ বাবে। লগতে চৰকাৰক দাবী জনায় যে এই অঞ্চলসমূহত বন্যহস্তীৰ পৰা সুৰক্ষা পাবলৈ অতি শীঘ্ৰেই সুৰক্ষাৰ বিদ্যুৎ বেৰ প্ৰদান কৰিব লাগে, লগতে ফাগুনী মুণ্ডাৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰিব লাগে। ঘটনাস্থলীত খা খবৰৰ বাবে উপস্থিত হৈ নুনাই ফেৰফাং সমষ্টিৰ BPFৰ ব্লক সমিতিৰ সাধাৰণ সম্পাদক পল টপ্পো, লগতে উপস্থিত থাকে BTRৰ UPPLৰ নুনাই ফেৰফাং সমষ্টিৰ ব্লক উপসভাপতি গোলাপ কুৰ্মী। কওকচোন কি হৈছে আজি দেখিবলৈ পোৱা গৈছে? হয়, আজি ৰাতিটো আমাৰ সাতঘৰীয়াবাসীৰ বাবে অতি দুখনীয় দিন। আজি আমাৰ মাজৰ পৰা এজনী বাইদেউ ফাগুনী মুণ্ডা, তেখেতক আজি হাতীয়ে আক্ৰমণ কৰি ঘৰৰ পৰা টানি আনি তাক বাৰীত চুচৰাই মাৰি পেলালা। এনেকৈ দীৰ্ঘদিনে আমাৰ হাতী মানুহৰ সংঘাতটো হৈ আছে, কিন্তু আমি চৰকাৰক আগতেও দাবী জনাই আহিছিলোঁ, এতিয়াও দাবী জনাম। তেখেতসকলে আমাক পাৱাৰ ফেন্সিং এটা দিয়াৰ কথা কৈ আছিলে, কিন্তু পাৱাৰ ফেন্সিংটো আজি পৰ্যন্ত হোৱা নাই। আজি 15-20 বছৰ উকলি গৈছে, আজিলৈকে পাৱাৰ ফেন্সিংটো তেওঁলোকে দিব পৰা নাই। ইয়াতে আমি চাই আছোঁ চৰকাৰৰ একদম গাফিলতি আছে। লগতে যিসকল বিভাগ আছে, তেনেকুৱা ফৰেষ্টৰ বিভাগে তেওঁলোকে টহল দিব লাগে, ৰাতি এটা পহৰাৰ চিষ্টেমটো কৰিব লাগে, তেওঁলোকে সেইটো দিব পৰা নাই। বা তেওঁলোকে জানিব লাগে যে তেওঁলোকৰ যিহেতু হাতী সুৰক্ষা দি আছে, হাতী ক'ত আছে, কেনেকা আছে, কোনটো জেগাত আছে, তেওঁলোকে অলপ হ'লেও মানে গাঁৱৰ মানুহক জনাই দিব লাগে যে আজি আপোনালোকৰ ফালে হাতী আছে, কিবা আছে, আপোনালোকে অলপ সাৱধানে থাকিব। সেই বস্তুকেইটা আমাৰ মাজত হোৱা নাই, সেইকাৰণে আজি হয়তো আমাৰ মাজত এই বাইদেউ এজনী আমি হেৰাব লগা হ'ল। আৰু চৰকাৰক মই দাবী জনাব বিচাৰিছোঁ, এই যিটো পৰিয়ালৰ ক্ষতি হ'ল বা যিটো পৰিয়ালৰ এজনী বাইদেৱে মৃত্যুবৰণ কৰিলে, সেই পৰিয়ালক ক্ষতিপূৰণটো দিব লাগে। লগতে আমাক পাৱাৰ ফেন্সিঙক অতি শীঘ্ৰেই মানে ব্যৱস্থা এটা কৰি দিব লাগে। হয়, এনেকৈ মই মানুহ মাৰা হাতী আগতেও দেখা পাইছোঁ, কিন্তু এইটো বেলেগ চিষ্টেম মাৰিছে, মানে ঘৰৰ পৰা টানি লৈ বাৰীত এনেকৈ মানে ছিঙি পেলাইছে, 3-4 টুকুৰা কৰি পেলাইছে, পেটু চেটু গোটেই ওলাই গৈছে, তেনেকুৱাকৈ মাৰি পেলাইছে। তো মই ভাবোঁ মানে হাতীয়ে বহুত উগ্ৰ হৈছে, আৰু উগ্ৰ হোৱাৰ কাৰণো আছে যে কেতিয়াবা হাতী বাগানত থাকি যায়, বাগানত থাকি যোৱাত বাগানৰ বিভাগে বা বাগানৰ যিসকল চাহাব আছে, তেওঁলোকে বাগানটো অলপ জংঘল কৰি ৰাখিছে, সেই জংঘলকেইটাও কাটি নিদিয়ে। এই জংঘলত থকাৰ সময়ত কিছুমান বাহিৰৰ ব্যক্তিসকলে আহি বা মানুহ আহি হাতীক জোকাৰ ফলতে হাতীয়ে মানে মানুহৰ ওপৰত অলপ আক্ষেপ কৰি ৰাখে। সেই হাতী জোকোৱা যিসকল কাম কৰে, সেইকেইটাক মানে বিভাগে কৰ্তৃপক্ষই নজৰ দিব লাগে বা অলপ টহল দিব লাগে, এইটো জেগাত হাতী আছে, হাতীক যাতে কোনো ডিষ্টাৰ্ব নিদিয়ে তেনেকৈ ৰাখিব লাগে। তো মই ভাবোঁ যে বিভাগীয় কৰ্তৃপক্ষৰ অতি ইয়াতে ভুল আছে, তেওঁলোকে টহল দিয়া চিষ্টেমটো বা হাতীক পহৰা দিয়া চিষ্টেমটো তেওঁলোকে কৰিব লাগে। লাইটৰ ব্যৱস্থা তেনেকুৱা নহয়, আমাৰ এটা টংগী ইয়াতে পাতি দিছে, টংগী পাতি দিয়াৰ পিছত এটা চলাৰ এটা লাইট এটা দিছে, নোহোৱা নহয়, লাইটটো দি থৈছে, কিন্তু তেনেকৈ হাতী চোৱা লাইট হিচাপে আমি এপ্লিকেশ্যনো কৰিছিলোঁ বা চৰকাৰক দাবীও জনাইছিলোঁ, আমাক লাইট লাগে,
যদি আমাক 4-5টা আমাৰ গাঁৱত যদি লাইট এটা দিয়া হয় ডাঙৰ ডাঙৰ লাইট তেতিয়াহ'লে আমি হাতীৰ পৰা অলপ কিবা ৰক্ষা পাব পাৰোঁ নেকি তেনেকৈ আমি আবেদনো কৰিছিলোঁ কিন্তু এতিয়া পৰ্যন্ত আমি লাইটৰ ব্যৱস্থাটো পোৱা নাই আজি সঁচাকে এটা দুখৰ বিষয় যে আমাৰ 1 নম্বৰ সাতগাৰিয়া নিবাসী ফাগুনী মুণ্ডা যি হাতী যি বনৰে হাতীৰ আক্ৰমণত তাই নিজৰ জীৱন বলি দিবলগীয়া হ'ল আৰু আমি সঁচাকে দুখিত আৰু সকলো আমি ৰাইজ আমি ওলাই আহিছোঁ এটাই কথা যে আজি তাইৰ জীৱন যোৱাটো কাৰ ভুল হয় কাৰ ভুলৰ কাৰণে আজি তাই নিজৰ জীৱনটো দিবলগীয়া হয় ইয়াতে মানে ভুলটো হ'ল আমাৰ চৰকাৰৰ আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰণ আজি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ দায়িত্বত আছিলে যে এই অঞ্চলত মানে যেহেতু হাতীগড় জোৰপুখুৰী সাতগৰীয়া বৰমুকলি বনগুৰুম এই এৰিয়াটো হ'ল এটা ৰেড জোন ইয়াতে হাতীৰ আৰু মানুহৰ সংঘাতটো হৈয়ে থাকে মানুহ মৰিয়ে থাকে কিন্তু আমি ইমানবাৰ আমি যোনটো আমাৰ আন্দোলন বা আমি ইমানবাৰ আমি জনোৱাৰ পাছতো কিন্তু আজি আমি ইয়াতে ব্যৱস্থা লোৱা আমি দেখা নাপালো আমি ব্যৱস্থা লোৱা আজিলৈকে ইয়াতে এই অঞ্চলত চলাৰ ভেকচিন দিয়া নাই যাৰ ফলত হাতী বাগানৰ পৰা ওলাই আহে আৰু বাৰে বাৰে এনেকুৱা এটা সংঘাত হৈ যায় যাৰ ফলত আমাৰ দুখীয়া ৰাইজ সহজ কৰা মানুহবিলাকে নিজৰ মানে জীৱনটো হৰাবলগীয়া আছে আজি চাওক আমি যেতিয়ালৈকে জনা হলো তেতিয়াৰ পৰা আমি এটা কথা শুনি আহিছো যে পাৰ্চনেল নাই মানে কি কয় এইটো ইহঁতৰ মানে পাৰ্টি কম আছে দায়িত্বটো কোন ল'ব হয় কি নাই পাৰ্টি যদি নাই আপোনালোকে জনাওক ওপৰ লেভেললৈকে পাৰ্টিটো বঢ়াওক পাৰ্চনেল বঢ়াওক আৰু আমাক সেৱা কৰক কিন্তু আজি চাই আছে এটাই কথা তেখেতসকলে কয় যে আমাৰ পাৰ্টি নোহোৱাৰ কাৰণে আমাৰ মানে প্ৰপাৰ মানে যিমান হ'ব লাগিছিল পাৰ্চনেল নোহোৱাৰ কাৰণে আজি আমি মানে ব্যৱস্থা আমি ল'ব পৰা নাই এই কথাটোক আমি ধিক্কাৰ দিছো আৰু আজি এটা প্ৰতিবাদ হ'ল মানুহ মৰে ডেড বডি উঠাই লৈ যায় কিন্তু আজি আমি গোটেই ৰাজ্যে আমি ওলাই আহিছো আৰু আমি প্ৰশাসনক আমি দাবী জনাইছো যে যাতে অনাগত দিনত এনেকুৱা হ'ব নালাগে আমাৰ সহজকৰ মানুহবিলাকে এনেকুৱা মানে গৰু ছাগলীৰ নিচিনা মৰিব নালাগে তাৰ কাৰণে তেখেতসকলে আমাক কথা দিছে যে এই সপ্তাহৰ ভিতৰত এই চলাৰ ফেঞ্চিং ব্যৱস্থা কৰিব আৰু হাতী অহাৰ লগে লগে ইয়াতে ডিউটি দিয়াৰ ব্যৱস্থা কৰিব এই কেইটামান কথা তেখেতসকলে কৈ গৈছে আৰু যদি এই কথাবোৰ যদি তেখেতে পূৰণ নকৰে আমি কিন্তু এই অঞ্চলৰ ৰাইজে আমি দলে বলে আমাৰ যি কাৰ্যসূচী ল'ব লাগিব ধৰ্ণা কাৰ্যসূচী ল'ব লাগিব আমি কিন্তু লোৱাৰ কাৰণে আমি সাজু আছো ওদালগুৰিৰ পৰা জেমছ দিগালৰ ৰিপৰ্ট এনি টাইম 24